ভূটানত মোক নিমন্ত্ৰণ কৰা আৰু তাৰ লগতে তেওঁলোকে যিমানখিনি আদৰ আতিথ্য দেখুৱাইছে সি এক প্ৰকাৰে অসমক এটা উঠি অহা অৰ্থনৈতিক শক্তি হিচাপে তেওঁলোকে স্বীকৃতি দিছে। এইবাৰ ভূটানৰ লগত আমাৰ ষ্ট্ৰাকচাৰ্ড মিটিং হ'ল যে প্ৰথম আৰ্লি ৱাৰ্ণিং অফ ফ্লাড, তেওঁলোকৰ পৰা পানী আহিলে তাতে যদি ধুমুহা হয় বৰষুণ হয় আমাক বানপানীৰ আৰ্লি ৱাৰ্ণিং তেওঁলোকে দিব পাৰে। 2 নম্বৰ তেওঁলোকৰ পানী জলসিঞ্চনৰ কামত ব্যৱহাৰ হ'ব পাৰে। 3 নম্বৰ জল সম্পদ হ'ব পাৰে খোৱা পানী যোগান আঁচনিৰ কাৰণে। তাৰ যিখিনি পানী আহে গ্ৰেভিটেশ্যনত আহে, গতিকে তাতে পাইপ লগালে আমি গুৱাহাটীলৈকেও পানী আনিব পাৰোঁ। তাৰ যিটো গ্ৰেভিটেশ্যন ফ'ৰ্চ আছে সেই গ্ৰেভিটেশ্যনৰ পানী গুৱাহাটীলৈকে আনিলেও আমি গুৱাহাটীৰ জাইকাৰ পানীতকৈ বেছি স্পীড পাম। আৰু ভূটানত টোটেল 30,000 মেগাৱাটছ পাৱাৰ উৎপাদন হ'ব পাৰে। এতিয়া তেওঁলোকে মাত্ৰ 3,000 মেগাৱাট উৎপন্ন কৰি আছে, তাৰমানে 20,000 মেগাৱাটৰ তেওঁলোকৰ পটেঞ্চিয়েল আছে। গতিকে আমি কি ধৰণে তাত অংশীদাৰিত্ব পাব পাৰোঁ বা কি ধৰণে আমি যোগদান কৰিব পাৰোঁ, এই গোটেইবিলাকৰ বিষয়ে আলোচনা হৈছে। কিন্তু যিহেতু অসম আৰু ভূটানে একো কৰিব নোৱাৰে, ভাৰত আৰু ভূটানে কৰিব লাগিব, সেইকাৰণে মই ভাবোঁ যে কিছু আলোচনা 25 ফেব্ৰুৱাৰীলৈকে তেওঁলোকো আহিব ভূটানৰ ডেলিগেশ্যন এডভান্টেজ আছামত, তেতিয়ালৈকে আমি কিছু এই আলোচনাবিলাকক গতি দিবৰ বাবে চেষ্টা কৰিম।